Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনাৰ কাৰণে লহিছো Decline of Mughal Empire part 2 to. ইয়াৰ আগৰ যেটো part 1 আমি চাইছিলো উইক সাকসেসৰ কাৰণে কেনেকৈ ডিক্লাইন হৈছিল আজি আমাৰ তাৰ পিছৰ কাৰণবিলাক চাওয়া হওক Causes of decline of Mughal Empire. To recap of part 1 কি আছিল উইক সাকসেসৰ্স আফটাৰ Aurangzebৰ পিছত তেওঁৰ যিসকল উত্তৰাধিকাৰী আছিল লোক দুৰ্বল আছিল এই সকলোবিলাকৰ কাৰণে তেওঁৰ প্ৰথম কাৰণটো আছিল তে পিছৰ কাৰণম আমি চাইছো Influence of the nobles. আমি যেতিয়া উইক সাকসেসৰ বিলাক পঢ়িছিলো তেতিয়া দেখিছিল নোবেলস বিলাকৰ বহুত তাত মানে কৰ্তৃত্ব চলিছিল যেনেকুৱা হৈ জুলফিকাৰ খানৰ কৰ্তৃত্ব চলিছিল জাহানদাৰ শাহৰ ওপৰত সৈয়দ ভাতৃদ্বয়ে কেবাজনো মোগল সম্ৰাটক হত্যা কৰিছিল ভঙাপেৰা কৰিছিল এই সকলোবিলাক কি কৰিছিল নোবেলস সকলে এটা নিজৰ খেল খেলি আছিল আন্ডাৰ মোগল ৰুল দেয়াৰ ওয়ৰ 4 ডিভিজন অফ নোবেলিটি তুৰানিস ইৰানিস আফগানস আৰু ইন্ডিজিয়াস মুছলমান এই তুৰানি বিলাক আছিল সেন্ট্ৰেল এছিয়াৰ তাত তুৰ্কী বিলাক আছিল টাটাৰ বিলাক আছিল ইৰান বিলাক আছিল ইৰানৰ পৰা আছিল পাৰস্যৰ পৰা তেওঁলোক আছিল আফগানিস্তানৰ পাঠানসকল আছিল আৰু যিবিলাক ভাৰতীয় মুছলমান আছিল তেওঁলোক এই নোবেলিটি ভৰিমাই আছিল আৰু এই নোবেলিটি যি চাৰিটা ভাগ আছে ন এওঁলোকৰ মাজতো ক্ষমতাৰ কাৰণে খোৱা কামৰা লাগি আছিল তেওঁলোকে এটা পাৰ্টিক দবাই কেনে নিজৰ সম্ৰাটৰ ওপৰত কৰ্তৃত্ব চলাব চেষ্টা কৰে নিজৰ প্ৰফিট আৰ্ন কৰিবলৈ চেষ্টা কৰি আছিল Once these nobles understood that their loyalty meant nothing and they were not immune to degradation, they started fighting to occupy more jagirs and high offices. এই নোবেল বিলাক প্ৰথম অৱস্থাত কি আছিল সাম্ৰাজ্যখন গঢ়ে প্ৰথম অৱস্থাত তাৰ যে পাৰিষদ বৰ্গ থাকে তেওঁলোক লয়াল থাকে তেওঁলোকে সম্ৰাটৰ কাৰণে কাম কৰি থাকে তেওঁলোকে নিজৰ দায়িত্বসমূহ পালন কৰি আছিল লাহে লাহে কি হ'ল ঔৰংজেবৰ উত্তৰাধিকাৰীসকল দুৰ্বল হৈ গ'ল তেওঁলোকে নিজৰ ক্ষমতা লিপসাৰ কাৰণে আজি এটা নোবেলৰ গোটত যোগ দিলে কালি অন্যটা পাৰিষদৰ গোটত যোগ দিয়ে তো কি হয় তেওঁলোকে এজন সম্ৰাটক লয়াল হৈ আছে 3 বছৰ বা 2 মাহ পাছতে ঘপকে নতুন সম্ৰাট আহি যায় তেতিয়া এই মানুহখিনি মৰি যাবলগীয়া হয় তেওঁলোকৰ যিবিলাক মানে জাগিৰ থাকে সেইবিলাক লৈ লয় তো তেওঁলোকে দেখিলে কি ৰজাৰ প্ৰতি লয়ালিটি ৰাখাতকে আমাৰ একো লাভ নাই আমি আজি মন্ত্ৰী হৈছো কালি আকৌ ৰাস্তা ভিখাৰী হ'বলগীয়া হয় তেওঁলোকে কি কৰিলে সেইবিলাক ৰজাৰ প্ৰতি তেওঁলোকৰ আনুগত্য বাদ দিলে দি তেওঁলোকে নিজৰ মাজত জাগিৰ দখল কৰিবলৈকে আৰু জাগিৰৰ পৰা টেক্স কালেকচন কৰি নিজে ধনী হ'বলৈকে খোৱা খবৰ সৃষ্টি কৰি দিলে এইবিলাক এটা ইন্টাৰনেল কজৰ সৃষ্টি হৈ গ'ল The growing influence of the nobles was evident as they formed alliance with zamindars, regional governors and chieftains. They collected all the income of jagirs and limited the number of troops in army, thus weakening the military. তো এতিয়া ঘটনাটো কেনেকা হৈ গ'ল এই জাগিদাৰ নিজৰ খোৱা কামৰা ফলত কি হৈ গ'ল মোগলৰ অৰ্থনৈতিক আৰু যেটো সামৰিক শক্তি দুৰ্বল হৈ গ'ল এটা কি হৈছিল জাগিদাৰবিলাকে কি কৰিছিল তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰফিটৰ কাৰণে দুদিনমানৰ কাৰণে কিছুমান গভৰ্ণৰক লগত লৈ লয় কেতিয়াবা কিছুমান লোকেল জমিদাৰক লগত লৈ লয় যেনেকৈ সৈয়দ ভাতৃদ্বয় কি কৰিছিল মাৰাঠাবিলাকক কি কৰিছিল দক্ষিণেত্তৰ চৌথ আৰু সৰদুখমুখী তুলিবলৈকে এৰি দিছিল তেওঁলোকে বালাজী বিশ্বনাথৰ লগ লাগি সৈয়দ ভাতৃদ্বয় কি কৰিছিল মোগল সম্ৰাটকে জ্বালা দি আছিল তো এই টাইপৰ কামবিলাক চিফটানবিলাকে কৰি আছিল আৰু নোবেলবিলাকে মাজে মাজে কি কৰে তেওঁলোকৰ প্ৰফিট ল'বলৈকে আজি বাহিৰা আক্ৰমণ কৰি লগতে তেওঁলোকে হাত মিলাই লৈছিল তো এই সকলোবিলাক কাৰণ কৰি তেওঁলোকে কি কৰে টেক্স তুলিলে ৰায়তৰ পৰা কৰ আহি গ'ল সেই কৰখিনি কি কৰিব লাগে ৰজাক দিব লাগে সৈন্য বাহিনীত লগাব লাগে তেওঁলোকে নকৰে তেওঁলোকে নিজৰ ট্ৰেজাৰীত জমা কৰি থৈ দিয়ে বা নিজৰ লাহবিলাকত খৰচ কৰি দিয়ে যেতিয়া ধন সম্পদ নাথাকিব কি হ'ব সৈন্য বাহিনী অকামিলা হৈ যাব ক্ষেত্ৰীয় অৱস্থা বেয়া হৈ যাব আৰু সৈন্য বাহিনী অকামিলা হ'লে কি হ'ব বৈদেশিকৰে আক্ৰমণ কৰিব বা কাষৰীয়া ৰাজ্য আক্ৰমণ কৰিব এই সকলোবিলাক কাম কৰি কৰি তেওঁলোকে কি কৰিছিল মোগল সাম্ৰাজ্যখন ভাঙা ৰাস্তাত আগবঢ়াই লৈ গৈছিল Shifting allegiance of zamindars. Two classes, zamindars and nobles, shared the power of state with the emperor. Zamindar, also known as Rais, Rajas, Thakurs, Khots or Deshmukhs. They occupied an important place in the empire because they helped in the collection of revenue and local administration which they maintained soldiers. So, এই যিবিলাক জমিদাৰ আছিল তেওঁলোকে কি কৰিছিল টেক্স কালেক্ট কৰিছিল আৰু তাৰ সৈন্য বাহিনী তেওঁলোকে এটা মেইনটেইন কৰিছিল যে যুদ্ধ হ'লে অমুকখন জাগাৰ জমিদাৰে আমাক ইমান সৈন্য বাহিনী দিব লাগিব এই সকলোবিলাক কাম জমিদাৰৰ ওপৰত নিৰ্ভৰ আছিল Though the Mughal had tried to curb the power of zamindars and maintain direct contact with peasants, they had not wholly succeeded. Many zamindars helped the nobility to take advantage of the weakness of empire and crave out independent kingdoms for themselves. তো মোগল সম্ৰাটসকলে প্ৰথম অৱস্থাত কি কৰিছিল কিছুমান মোগল সম্ৰাটে ডাইৰেক্টলি এই জমিদাৰসকল কি মানে থাৰ্ড পাৰ্টি আছিল
মোগলৰ এডমিনিষ্ট্ৰেশ্যন জমিদাৰ পিজেণ্ট তো কি হয় পিজেণ্টৰ পৰা টেক্স জমিদাৰে লয় তাৰ পৰাহে মোগল এডমিনিষ্ট্ৰেশ্যনত গৈছিলে তো কিছুমান মোগল সম্ৰাটে চেষ্টা কৰিছিল তেওঁলোকে ডাইৰেক্টলি ৰায়তৰ পৰা টেক্স লোৱা মাজৰ মিডিলমেন নোহোৱা কৰিব লাগে কিন্তু তেওঁলোক সফল হোৱা নাছিলে আৰু কি হৈছিলে এই জমিদাৰবিলাকে টেক্স লৈ থাকে লৈ নিজৰ স্বাৰ্থৰ কাৰণে কৰে আজি এজন নোবেলৰ লগ দি দিয়ে যেনেকা আপোনাৰ অবাধত সাদত খানৰ লগ দিলে তাৰ পাছত বেংগলত মুৰ্শিদ কুলি খানৰ লগ দি দিলে তাৰ পাছতে নিজামুল কলক হায়দৰাবাদত দি দিলে তেওঁলোক সাপোৰ্ট দি কি কৰে নিজৰ সৈন্য বাহিনী সেই নোবেলক দি দিলে তো সেনেকা সুবিধা কৰি তেওঁলোকে সৰু সৰু নিজস্ব কিছুমান ৰাজ্য গঠন কৰি লৈছিলে এই সকলোবিলাকৰ জৰিয়তে এই জমিদাৰবিলাকে মোগল সাম্ৰাজ্যখনক সৰু সৰু পাৰ্টত ভাঙি পেলাইছিলে এটা ফৰেইন ইনভেশন আমি লাষ্ট ভিডিঅ'ত চাই গৈছো বৈদেশিক আক্ৰমণ হৈছিলে স্পেশালি কি আছিল নাদিৰ শাহ পাৰস্য সম্ৰাট নাদিৰ শাহে ভাৰত আক্ৰমণ কৰিছিলে কৈছিল কোহিনুৰ হীৰা আৰু পিককথন লৈ গৈছিলে আৰু ইমানৰ ধন সম্পত্তি লৈ গৈছিল যে কি ভাৰতৰ পৰা নিয়া ধন সম্পত্তিটো 3 বছৰৰ কাৰণে পাৰস্যৰ টেক্স মাফ কৰি দিছিল আৰু ভাৰতৰ এটা উত্তৰ পশ্চিম সীমান্তৰ ভূখণ্ডতেও নিজৰ অধীনত লৈ লৈছিলে ইনভেশন অফ আহমদ শাহ আবদালি also impacted empire resources yes ahmad shah abdale bare bhar akraman kore anki third betalor pani bosor marathako huraisile to abdaleo ki koisile bare bharat borhor moghol samrajyokhon akraman kori dhon সম্পত্তি লৈ যায় আৰু তা কি কৰে অখণ্ড খণ্ড কৰি তাক দখল কৰি লৈছিলে এই বৈদেশিক আক্ৰমণ বিলাকে মোগল সাম্ৰাজ্যৰ যেটো পৰিকাঠাম আছিল হেতু সম্পূৰ্ণ হিলাই দিছিল একচুয়ালি কি মোগল সাম্ৰাজ্যৰ বুনিয়াদটো এই আহমদ শাহ আবদালে নাদিৰ শাহে ভাঙি পেলাইছিল ইকোনমিক ডিক্লাইন Long wars and other luxurious expenses had a toll on kingdom's treasury. Shah Jahan's ambitious idea of building Taj Mahal had depleted resources, and Aurangzeb's war in South did not help matters. The production of crops fell as the revenue demand rose. Okay, so কি হয় মোগল সাম্ৰাজ্যই এটা বহুত সৈন্যবাহিনী মেইনটেইন কৰিছিল যুদ্ধ কৰি আছিল যুদ্ধ বিগ্ৰহ কৰিলে কি সৈন্য লাগিব অস্ত্ৰ খৰচ আছে খাৰবৰ্ডৰ খৰচ আছে ঘোড়া হাতীৰ খৰচ আছে বিভিন্ন খৰচ থাকে ৰেচনৰ কথা আহি যায় তো ইমানে যুদ্ধ চলাইছিল তেওঁলোকে যে তাত খৰচ বহুত বাঢ়ি গৈছিল আৰু সম্ৰাটসকল কি আছিল অবভিয়াসলি শাহজাহানৰ সময়ত মোগল সাম্ৰাজ্যৰ সোণালী যুগ চলি আছিল তেওঁ তাজমহল বনাইছিল বিভিন্ন তেওঁ কাৰুকাৰ্য কাম কৰিছিল সেইবিলাকত কি হৈছিল একফালেদি যিটো ট্ৰেজাৰী আছিল ট্ৰেজাৰী খৰচ হৈ গৈছিল আকৌ ঔৰংজেবৰ সময়ত কি হৈছিল মোগল সাম্ৰাজ্য আটাইতকৈ বিশাল আয়তন লাভ কৰিছিল তো বিশাল আয়তন যেতিয়া পাইছিল তাৰ কাৰণে যুদ্ধ কৰিছিল দক্ষিণাত্যৰ বহুত যুদ্ধ কৰিছিল এই যুদ্ধবিলাকত কি মাৰাঠাৰ লগত যুদ্ধ দক্ষিণাত্যৰ সুলতানেটবিলাকৰ লগত যুদ্ধ তাত বহুত খৰচ হৈছিল আৰু মই কৈছোৱে ঔৰংজেব মৰাৰ সময়ত কি হৈছিল মাত্ৰ 13 কোটি টকাহে বাচি আছিল গৈ কেনে ৰাজভঁৰালত তো এইবিলাক সকলো কি আছিল মোগল সাম্ৰাজ্যৰ যেটো অৰ্থনৈতিক কেছ পইচাটো কমাই আনি আছিল আৰু সবতকৈ ডাঙৰ ইম্পেক্ট হৈছিল চাওক প্ৰডাকশন অফ ক্ৰপছ ফেল এটা চাব খেতিৰ উৎপাদন কমি গৈছিল খেতি উৎপাদন কেনেকৈ কমি গৈছিল তাৰ এটা বস্তু চাব ভাৰতবৰ্ষত কি আছিল আগতে যিবিলাক নগৰীয়া সভ্যতা আছিল মানুহে বিভিন্ন কাম কৰিছিল পেইণ্টিং কৰিছিল কিছু মানে ৰাস্তা ঘাট বনাইছিল বিভিন্ন মানুহে বেপাৰ বাণিজ্য কৰিছিল যেতিয়া মোগল সাম্ৰাজ্য দুৰ্বল হ'ল বাহিৰা আক্ৰমণ হ'বলৈ আৰম্ভ হ'ল বাহিৰৰ শক্তিয়ে মোগল সাম্ৰাজ্য আক্ৰমণ কৰিলে বা মাৰাঠাবিলাকে লুটপাট কৰা আৰম্ভ কৰি দিলে হিসকলে বিদ্ৰোহ কৰিলে ভৰতপুৰত জাতসকলে বিদ্ৰোহ কৰিলে সকলোৱে বিদ্ৰোহ কৰা আৰম্ভ কৰিলে এই বিদ্ৰোহৰ কি হ'ল সৈন্যবাহিনী যেটো সাধাৰণ প্ৰজা ৰায়ত যিবিলাকে চৰকাৰক টেক্স দি চলি আছে সেইসকলক আক্ৰমণ কৰা ষ্টাৰ্ট কৰি দিলে আক্ৰমণ কৰাৰ ফলত কি হ'ল ৰায়তৰ অৱস্থা বেয়া হৈ গ'ল আজি ধুনীয়াকৈ ৰায়তে এঠাইত ধুনীয়াকৈ খেতি বাতি কৰি চলি আছে সৈন্যবাহিনী আহিলে মানুহ কাটি মাৰি শেষ কৰিলে পশুবিলাক লৈ গুচি গ'ল কি আছিল জলসিঞ্চন ব্যৱস্থা আছিল মোগল সাম্ৰাজ্যৰ আগতেও আমি পাই আহিছে আমাৰ অতীজৰ ভাৰতবৰ্ষত কি কৰিছিল ৰজাসকলে জলসিঞ্চন ব্যৱস্থা বা ডেম বিলাক বনাই দিছিল সেইবিলাক ভাঙি পেলাই আক্ৰমণকাৰীয়ে ভাঙিলে কি হয় যত খেতি নহয় তাত পানী গৈ কেনে নাপায় কৰবাত পানী নোহোৱা জায়গাত বেছিকৈ পানী হৈ যায় পশুবিলাক লৈ গ'ল গৰু লৈ গ'ল খেতি কৰিব মানুহে এই সকলোবিলাক এফেক্টেড কি হয় মানুহে খেতি কৰিব নোৱাৰা হৈ গ'ল আৰু মানুহে আজি খেতি কৰিব ছমাহ পিছত শত্ৰুৱে আক্ৰমণ কৰিব ধান চাউল লৈ যাব তো মানুহে এনেকা যেটো খেতি কৰা মানসিকতা বা তেওঁলোকৰ যেটো উদ্যম আৰু যেটো প্ৰচেষ্টা লাহে লাহে নোহোৱা হৈ গ'ল কাৰণ উপায় নাছিল ৰায়তৰ বাৰে শত্ৰুৰ আক্ৰমণত তেওঁলোকৰ জলসিঞ্চন ভাঙি যায় খেতি নষ্ট হয় তো এই সকলোবিলাক কাৰণে কি হৈ গ'ল এটা খেতিৰ কাৰণে যেটো এটা ফেভাৰেবল কন্ডিশন আছিল সেইটো নোহোৱা হৈ গৈছিল আৰু তাৰ কাৰণে মোগলসকলে কি কৰিছিল খেতিয়কৰ পৰা মানে এটা বিদ্ৰোহৰ ব্যৱস্থা ৰাখিছিল তো আমি দেখিছিলো আগতে কৈছিল যে জাবতি সিস্টেম লগাইছিল বা বিভিন্ন সিস্টেম বিলাক লাগি আছিল এই সিস্টেম বিলাকে খেতিৰ লগত জড়িত সিস্টেম কিছুমান আছিল তাৰ উপৰিও বিভিন্ন মোগল সম্ৰাটৰ যিবিলাক ইনডাইৰেক্ট টেক্স লোৱা ব্যৱস্থা আছিল সেইবিলাকে কি কৰিছিল আমাৰ যিখিনি প্ৰায়তক বাৰে অশান্তিত লৈ গৈ আছিল
Battles were fought to choose the successor as well, which greatly depleted the exchequer. মানে কি আছিলে যিবিলাক উত্তৰ ঠিক আছে যেনেকা শাহজাহানে নিজৰ ককায়েকক দাৰা চিকোহক মাৰি কেনে ৰাজসিংহাসন দখল কৰিলে তাৰপিছত ভায়েক এটাক বিষ দি কেনে মাৰিলে ঠিক আছে বাহাদুৰ শাহেও যুদ্ধ কৰিলে আমি আগৰ ভিডিঅ'ত চাই আহিছো জাহাংগীৰে যুদ্ধ কৰিলে ফাৰুক চিয়াৰ আকৌ বাহাদুৰ শাহৰ যুদ্ধ কৰিলে এই যিবিলাক সাকসেছৰ কাৰণে যুদ্ধ হৈছিল ন এই যিটো ৰাজভঁৰাল আছিল ৰাজভঁৰালৰ ধন শেষ হৈ গৈছিল কাৰণ যুদ্ধ হলে ধন খৰচ হয় The economic collapse was more evident during the rule of Alamgir II. Their bankruptcy went on for 50 years till close of 18th century. So, এই উত্তৰ হেগেৰ যুদ্ধ খেতি বে অৱস্থা এইবিলাক কি কৈছিল মোগল সাম্ৰাজ্য সম্পূৰ্ণৰূপে তাৰ ইকোনমিক অৱস্থাটো ভাঙি পেলাইছিল আৰু যেতিয়া ইকোনমি ভাঙি যায় তাৰ এডমিনিষ্ট্ৰেচনটো ভাঙি যায় আৰু তেতিয়া এডমিনিষ্ট্ৰেচন ভাঙিলে দেশখন বিভাজিত হৈ পৰে এটা চাব জাগিৰদাৰী ক্ৰাইসিস The introduction of Mansabdari system in civil and military organization in the late 16th century by Akbar had accommodated the aristocracy within this structure. So Akbar ki koisile Jagiri system kiba Mansabdari system to start koisil. Jagi agor pra choli asile Akbar Mansabdar banaisile. Mansabdar hokolok ki koisil serviceor binimoyot teulok etokra mati dia hoisile ta area. Jar bolot teuloke ta tax dibo lagisile teulok সৈন্য বাহিনী নিয়ন্ত্ৰণ কৰিব লাগিছিলে. Those Mansabdar who were not paid in cash were awarded a Jagir or landed estate in lieu of salary. Teolok ki etia na cash paisa dia nasile mati di die tarpar tax to uthai loy. They were the Jagirdars who were required to collect the revenue from the particular Jagir, of which one part would go to state and other two parts would cover his personal expense and maintenance allowance for his soldiers and horses. Etia jitu Jagir ebilaka tax collect kore তাৰ প্ৰথমতে কি হয় দুটা ভাগ হয় এটা ভাগ কত গুছি যায় সিধাই মোগল সম্ৰাট বা মোগল এডমিনিষ্ট্ৰেটৰত গুছি যায় যেটো দেশৰ চেন্ট্ৰেলৰ কামত ইউজ হয় আৰু এটা পইচাতে লগত থাকি গল সেই পইচাটো দুভাগ হয় এভাগ কি কৰে তেও নিজৰ পাৰ্সোনাল এক্সপেন্সৰ কাৰণে খৰচ কৰে আৰু এভাগেৰে তেও দায়িত্ব দিয়া থাকে বলে আপোন 10000 সৈন্য ৰাখিব লাগিব 40000 সৈন্য ৰাখিব লাগিব সেই মেইনটেনেন্সত খৰচ কৰে তো টেক্স আহি গল প্ৰজাৰ পৰা টেক্সৰ এটা পাৰ্ট কত গল চেন্ট্ৰেলত গুছি গল মোগল এডমিনিষ্ট্ৰেচনত যিটো পাৰ্ট থাকিলে হেইটো আকৌ দুভাগ হৈ গল এভাগ কত গল জাগিদাৰৰ নিজৰ পাৰ্সোনাল খৰচত গুছি গল আৰু এটাতেও মেইনটেইন কৰা সৈন্য বাহিনীত গুছি গল তো এই যে সিস্টেম বিলাক চলি আছিল এত সব দিয়া আছে টাইপস অফ জাগিৰৰ টাইপস বিলাক চাও জাগিৰ তাংখা ইনাম জাগিৰ মাসৰুত জাগিৰ আৰু ওয়াতন জাগিৰ এতিয়া জাগিৰ তাংখাটো কি আছিল যেটো ডাইৰেক্টলি মানে দৰমহা বিনিময়ত যিটো মাটি দিলে জাগিৰ তাংখা বুলি কৈছিলে তেও দৰমহাৰণী এই জাগিৰটো দি দিছিলে ইনাম জাগিৰ দোজ উইথ নো সাৰ্ভিস অব্লিগেশন এণ্ড এৱেৰ অফ ইন্ডিপেন্ডেন্ট ৰেক এই ইনাম জাগিৰটো কি দিছিলে হেমত কিছুমান স্কলাৰ আছিল জ্ঞানী মানুহ আছিল ৰাজসভাত কাম কৰা তেওঁলোকে যে বংশানুক্ৰমে চলি আছিল এই সকল সেই জ্ঞানী ব্যক্তিসকলকে ইনাম জাগিৰ প্ৰদান কৰা হৈছিল মাসৰুত জাগিৰটো কেনেকৈ আছিল এই জাগিৰটো মনসবদাৰ সকলক দিছিল তেওঁলোকে কি কৰিব লাগিছিল তাৰ বিনিময়ত সৈন্য বাহিনী মেইনটেইন কৰিছিল আকৌ ওয়াতন জাগিৰ which were granted zamindars in their homeland তো এটো কি আছিল যি সকল জমিদাৰ টেক্স কালেক্ট কৰি থাকে তো তেওঁলোক স্পেশালি এই জাগিৰ ওয়াতন জাগিৰটো সেই হিচাপে তেওঁলোক এলট কৰা হৈছিল as a result of economic crisis in 18th century the various ethno-religious group within aristocracy began competing each other okay এতিয়া আপোনাৰ বস্তুটা চাওক মই আকৌ দেখাই দিছো জাগিৰদাৰী ক্ৰাইসিস এই জাগিৰদাৰী ক্ৰাইসিসটো কি হৈছিল প্ৰায় 18th century হৈছিল এটো কিবা মানে চলি আছিল 18th 17th century জাগিৰদাৰী ক্ৰাইসিস বিলাক চলি আছিল মোগল সম্ৰাটসকলৰ এনেকা অৱস্থা হৈছিল তেওঁলোকৰ জাগিৰদাৰ বাঢ়ি গৈছিল আৰু তেওঁলোকক দিবলৈকে কি হৈছিল তেওঁলোকৰ জাগি নহয় পৰিছিল মাটি নহয় পৰিছিল কাক কিমান দিব অলৰেডি বহুত জাগি বিলাই দিছিল তো মোগল সম্ৰাটসকলে কি কৰিবলগীয়া হৈছিল তেওঁলোকৰ নিজৰ ৰয়েল ল্যান্ড বা যিখিনি ল্যান্ড এটা কি হয় এটা পৰিমাণৰ ল্যান্ড সম্ৰাটসকলে নিজৰ কাৰণে ৰাখি থৈ দিয়ে তেওঁলোকে নিজৰ ল্যান্ডৰ পৰা এটা পাৰ্ট জাগিদাৰক দিব লগা হৈছিল জাগিদাৰী ক্ৰাইসিসৰ কাৰণে কাৰণ জাগিদাৰক টেক্স দিলে কি হ'ব যুদ্ধ হ'ব তেওঁলোকৰ সৈন্য বাহিনী বিদ্ৰোহ কৰিব তো সম্ৰাটৰ কেনেকা অৱস্থা হৈছিল এটা সময়ত তেওঁ নিজৰ কাৰণে ৰাখি থোৱা মাটিৰ পৰাও লাহে লাহে পাৰ্ট বাই পাৰ্ট এৰিয়া জাগিদাৰক ভগাই দিব লগা হৈছিল এইজনে মোগল সম্ৰাটসকলে জাগিদাৰী ক্ৰাইসিসটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিছিল About 4/5 of the land revenue of Mughal Empire were under the control of Mansabdars and Jagirdars, but these incomes were unevenly distributed among them, creating jealousies within the aristocracy, particularly at a time when the resources of empire were diminishing. So, প্ৰায় 4 ভাগৰ 5 ভাগ মানে ভাবক লাইক প্ৰায় 70 okay like 80%
যিটো টেক্স উঠোৱা চিষ্টেম আছিলে 80% টেক্স উঠোৱা চিষ্টেম মানে 100% 80% টেক্স কাৰ হাতত আছিলে উঠোৱা চিষ্টেমটো আছিলে আমাৰ মনসবদাৰ আৰু জাগিৰৰ হাতত কিন্তু ক'ব গ'লে যিটো ৰাজহ আহে তেওঁলোকে কালেক্ট কৰে 80% কিন্তু তেওঁলোকৰ মাজত কেনেকা ভগাব ন সেই ব্যৱস্থাটো ফিক্স নাছিলে কোনোবাই বেছিকৈ পায় কোনোবাই কমকৈ পায় ৰজাৰ পেট্ৰনেজ থাকিলে কোনোবাৰ বেছি লাভ হয় বেয়া পালে কাৰোবাক কমাই দিয়ে এই সকলোৱে কি কৰিছিল মানে জেলাচি এটা হৈছিলে সেই জেলাচি একালে তেওঁলোকৰ নিজৰ মাজত ষড়যন্ত্ৰ চলিছিলে এই ষড়যন্ত্ৰবিলাক কি কৰিছিলে মোগল সাম্ৰাজ্যক দুৰ্বল কৰি পেলাইছিলে The economic situation known as Jagirdari crisis of 18th century, which, okay, মই Jagirdari crisis to কলো already, তো কি হৈছিলে ইমান হৈছিলে মোগল সম্ৰাটে নিজৰ ভাগৰ মাটি দিব লগা হৈছিলে এই সকলো বিলাক Jagirdari crisis, economic crisis বা weak success এই সকলো বিলাকৰ ডাইৰেক্টলি ইফেক্ট হৈ কত পৰিছিলে তেওঁলোকৰ মিলিটাৰীৰ ওপৰত পইচা নাই সৈন্যবাহিনী দুৰ্বল হৈ গল আগৰ যেটো আকবৰ বা ঔৰংজেবৰ যেটো ষ্ট্ৰং সৈন্যবাহিনী মেইনটেইন হৈছিলে তি ৰসদ পাতিৰ ব্যৱস্থা হেতু নাছিলে আৰু মোগল সাম্ৰাজ্যখন লাহে লাহে সংকুচিত হৈছিলে আৰু সেই সময়ত কোনো ভায়োলেন্ট এটা আছিলে এনি টাইম যুদ্ধ বিগ্ৰহ চলি আছিলে সৈন্যবাহিনী দুৰ্বল ইকোনমি দুৰ্বল খেতি অৱস্থা বেয়া হৈ গৈছে শাসকসকল উত্তৰাধিকাৰীসকল দুৰ্বল এই গোটেই বিলাক কজ লৈ কিনে কি হৈ গল মোগল সাম্ৰাজ্যটাৰ একেবাৰে শেষ অৱস্থালৈকে গুচি গল আৰু তেতিয়া ভাৰতবৰ্ষত কোন আহি গল ইউৰোপিয়ানছ বিলাক আহি গল প্ৰথমতে আহি গল পৰ্তুগীজ পিছত ডাচ পিছত ইংলিছ তাৰ পাছত কোন আহিলে ফ্ৰেন্স আৰু লাষ্টত ডেনিছ বিলাক আহি গল এই ইউৰোপীয় পাৱাৰ বিলাক আহি গল নতুন নতুন ৰিজনাল পাৱাৰ কিছুমান উঠি গল যেনে হায়দৰাবাদত নিজাম বংগদেশত তাৰ নবাব মাৰাঠা বিলাক আহিলে শিখ বিলাক আহিলে এই সকলো বিলাক পাৱাৰ আহি কিনে যেটো সেন্ট্ৰালাইজ মোগল অথৰিটি আছিলে তা সম্পূৰ্ণ ভাঙি পেলালে গতিকে আমি দেখিলো দুৰ্বল উত্তৰাধিকাৰৰ পৰা ষ্টাৰ্ট কৰি কিনে দুৰ্বল অৰ্থনৈতিক অৱস্থা সকলো বিলাকে কি আছিল মোগল সাম্ৰাজ্য পতনৰ কাৰণ তো গতিকে আমি মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণবিলাক দেখিলো তো আপোনালোকে আমাৰ ভিডিঅ'জ বিলাক চাব আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আমি নতুন ভিডিঅ'জ লৈ আহি থাকিম সো ওয়েলকাম টু কম্পিটিশন কেয়াৰ আমাক আহক জয়েন কৰক বিদায়